হেল্ল' এভৰিৱান খুবেই এটা বিগ আপডেট হয় অসম পুলিচৰ ABUB কনষ্টেবলৰ কেণ্ডিডেটসকলৰ বাবে যিসকল কেণ্ডিডেটে ৰিটেন টেষ্টৰ বাবে ৰখি আছিল যেহেতু ৰিটেন টেষ্ট 23 তাৰিখে অনুষ্ঠিত হ'ব লগা আছিল 23 মাৰ্চ তাৰিখে আৰু 17 তাৰিখৰ পৰা অৰ্থাৎ অহা কাইলৈৰ পৰা এডমিট কাৰ্ড দিয়া কথা আছিল তো ফাইনেলি এটা আজি বিগ আপডেট আহি গ'ল ৰিটেন টেষ্টৰ বাবে তো ৰিটেন টেষ্ট বাতিল কৰা হৈছে আৰু লগতে ৰিটেন টেষ্টৰ বাবে নতুন তাৰিখ ঘোষণা কৰা হৈছে তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাব অসম পুলিচৰ অফিচিয়েল ৱেবছাইট যদি আপোনালোকে চেক কৰে তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব ইয়াৰ নতুন আপডেটটো তো অসম পুলিচত যিহেতু বহুতে ABUB কনষ্টেবল আৰু লগতে বিভিন্ন পদৰ বাবে ৰিটেন টেষ্টৰ বাবে ৰখি আছিল আৰু ৰিটেন টেষ্টটো 23 তাৰিখে আছিল সেই 23 তাৰিখৰ ৰিটেন টেষ্টটো সম্পূৰ্ণভাৱে বাতিল কৰা হৈছে নতুন ডেট ঘোষণা কৰা হৈছে তো আপোনালোকক সকলোবিলাক অফিচিয়েল নটিছৰ দ্বাৰা জনাব চেষ্টা কৰিম তো বন্ধু বান্ধৱীসকল আপোনালোকে দেখিবলৈ পাইছে এখন হৈছে অফিচিয়েলি আপডেট যেটো আপডেট আহিছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড ৰেহাবাৰী গুৱাহাটীৰ পৰা আহিছে আৰু 16 মাৰ্চ তাৰিখে আহিছে তো আজি 16 মাৰ্চ তো এইখন হৈছে অফিচিয়েলিভাৱে অহা নটিছখন আৰু এইখন নটিছ অনলি ৰিটেন টেষ্ট আৰু এডমিট কাৰ্ড ডাউনলোড কৰা সন্দৰ্ভত এখন নটিছ হয় আৰু ইয়াত দি আছে ইট ইজ হেভি ইনফৰ্ম টু অল কনচাৰ্ন ডেট ডিউ টু এডমিনিষ্ট্ৰেটিভ ৰিজন দ্য ৰিটেন টেষ্ট শিডিউল টু বি হেল্ড অন 23 March 2025 will now be held on 6 April 2025 মানে কি ইয়াৰ প্ৰশাসনিক কিছুমান সমস্যাৰ বাবে কিবা কাৰণৰ বাবে 23 তাৰিখৰ যি এক্সামটো সেই এক্সামটোৰ 6 এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে আৰু এলিজিবল কেণ্ডিডেট উইল বি এবল টু ডাউনলোড দ্য এডমিট কাৰ্ড ফৰ দ্য ৰিটেন টেষ্ট ফ্ৰম 11 AM অফ 1 April 2025 আৰু যিসকল এলিজিবল কেণ্ডিডেট সেইসকলে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 1 এপ্ৰিল ৰাতিপুৱা 1 বজাৰ পৰা তো এইটো ইনফৰমেশ্যন আছিল তো আপোনালোকে যিসকলে কোৱালিফাই হৈছে সেইসকলৰ বাবে অলপ টাইম পাইছে তো ইয়াৰ এক্সামটো পষ্টপন কৰি আকৌ নতুন এক্সাম ডেট দিয়া হৈছে তো আজি এই ইনফৰমেশ্যনটো ইমান আছে এইটো অফিচিয়েলি আপডেট যিমান পাৰে বন্ধুসকলে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব যদি চেনেলটি ছাবস্ক্ৰাইব কৰা এনেধৰণৰ ইনফৰমেশ্যন চাকৰি ইনফৰমেশ্যন সদায় লাভ কৰিব চেনেলটি ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব তো আজিলৈ মানে আছোঁ নমস্কাৰ জয় অসম।